হয় কওক কি হৈছিল আপোনাৰ কওক। আলাপ দুই মেম্বারে পয়সা পাতি দিছি বৃদ্ধা পেনশনের জন্য, তোমার যে অরুণোদয়ের জন্য, আবার এই যে ঘরের বাবদে আগে তো কিছুই দিল না, পেনশনেরও কিছু দিল না, ঘর তো দিলই না এখন তো কা। এই যে বড় পোলাটা এইভাবে নইছে, এটাও তো দেখছে আলাপ দুই মেম্বার। বড় পোলাটারেও তো দেহার তো দিল না তো। অরুণোদয়ের অরুণোদয়ের জন্য 1500 টাকা দিছি, কাগজপাতি দিছি। অরুণোদয় হইতেন না? না হয় নাই, এটা তো কইরা দিল না মেম্বারে। মেম্বার জন্য কি নাম করলে আপনি? আলাপ দুই মেম্বার। তো কোন 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 জায়গার মানুষ? এটা এই যে জায়গার মেম্বার। গাঁওর নাম কি? বানিয়ারাপাড়া। গড়াইমারি। হ্যাঁ। কি বলি পয়সা নিল আপনার? বানিয়ে দিব অরুণোদয় আমারে, তা তো দিল না। ঘরের কারণে কেমন পয়সা লাগছে? ঘরের কারণে যে ধর তোমার যে 5000 টাকা দিলাম, ঘরটা একজনের নামে আইসাল, পোলার বাপের নামে আসাল, হে মরে গেল গা। তাহলে বাদে কয় নাম কাইটা খুঁজে আইনে আঙ্গ দিব, তাতে ওই যে পয়সা হেনে 5000 আমরা দিলাম, তা তো ঘর অন্ধকার দেখি নাই। ঘর দিয়া নাই না। এটা আপনি কেনেকে চলি আছে কি কথা? চলি এখন যে চলি আল্লাহ চাল্লাহ হিন্দি চলি। লোকের ঘর কাম টাম করেনি? তাই তো করি, কাম ছাড়া কি যাই আমি চোখে পাতা যাই হাজিরা করি। গরিব মানুষ কত খাওয়ার লাগে জানো না। মলেহা খাতু। মলেহা খাতু। গাঁওখনৰ কি নাম? গাঁওৰ কি নাম? আপোনাৰ গাঁওখনৰ কি নাম? এখন সোনাপুর। এইগার কথা কয় এটা তো বানিয়ারাপাড়া। এটা বানিয়ারাপাড়া কইলে কম না, বানিয়ারাপাড়া কম হবো। গাঁওর নাম কি আপনার? তো গাঁওর নাম বানিয়ারাপাড়া। কি হয়েছিল আপনার? স্যার আমার ঘরটো হল গড়াইমারি বানিয়ারাপাড়া 2 নম্বর ওয়ার্ড। তো আজ 3.5 বছর মান আগতে আলাপদি মেম্বরে তার বাবার নামটো হল মুছাৰফ আলী। তো সি মানে ঘৰৰ কথা কৈ কিনে আমাৰ পৰা 15,000 টকা লৈছিল। 15,000 টকা লৈছিল, ঘৰৰ বাবদে ফটো মাৰি লৈছে, অফিচত লৈ আহিছে। মানে এতিয়ালৈকে আমাৰ ঘৰটো হোৱা নাই। মই পইচা খুজিব যাওঁ, ইমান দিন মানে তাৰিখ দিছিল। এতিয়া জানুৱাৰীত পইচাটো দিব বুলি কৈছে, জানুৱাৰীতো পইচাটো দিয়া নাই। পৰহি মই তাৰ ঘৰত পইচা লৈ খুজিবলৈ গৈছিলোঁ, তাৰ তিৰিয়ে মোক মানে মাৰিব আহিছে। মই দৌৰি কিনে গুচি গৈছোঁ। মানে এতিয়া পইচাটো নিদিয়ে, সেইটো মানে উপায় নাপাই আমি থানাত এজাহাৰ এটা দিছোঁ। আৰু এই এজাহাৰ দিয়াৰ কাৰণে তাৰ তিৰি আৰু এই আলাউদ্দিনে মানে কৈ আছে কি আমাৰ নামত কেছ দিছে, তাৰ নামতো আমি ড্ৰাগছৰ বিজনেছ কৰে, সেইটো বাবদে কেছ দিম, ৰেপ কেছ দিম আৰু ডকাইতি কেছ দিম। আমাৰ ঘৰৰ সন্মুখতে যদি আৱা যোৱা কৰে তাৰ ভৰিখন ভাঙি দিম। ড্ৰাগছৰ ব্যৱসায় কৰে নেকি? নহয় নহয়, নকৰোঁ। মানে সি মানে আমি যদি তাৰ লগতে তাৰ নামত মানে এজাহাৰ দিওঁ, তাহলে সি মানে মিছা কেছ দিব আমাৰ নামত, এনেকুৱা কৈ আছে। আমাৰ পইচাটো নিদিয়ে। মই এতিয়া আৰক্ষীক মই সন্মান কৰোঁ, তাকো মই এতিয়া কৈ আছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা ছাৰকো মই কৈ আছোঁ, আমাৰ এই তদন্তটো ভাল কৰি কৰিব লাগে, আমাৰ উচিত বিচাৰটো লাগে। আৰু আপুনি থানাত এজাহাৰ দিছে? এইটো বৰপেটা আৰক্ষী থানা। আপুনি পইচা কি কাৰণত দিলে? মোৰ পইচাখিনি ঘৰৰ ফটো মাৰি লৈ গৈছে, আৰু মাজে মাজে যাই থাকে, ফটো মাৰি কিনে যাই কিনে বোলে পইচা দিয়ক, ইমান টকা দিয়ক। মই মানে 15,000 টকা দিছোঁ, ঘৰৰ নামতো লিষ্টতো নাম নাই, আমাৰ ঘৰটো নিদিয়ে। আৰু পইচা খুজিবলৈ গ'লে মানে তাৰ তিৰিয়ে উল্টা চিধা দম দিয়ে আৰু মোক মাৰিব আহে। এক পইচাও দিবলৈ মানা কৰি আছে মুখ্যমন্ত্ৰী। সি কৈছে নহয়, মানে সি ঘৰ দিব, মানে সেইকাৰণে ফটো মাৰি লৈছে, আৰু সেইকাৰণে পইচা খুজিলে আৰু পইচা দিওঁ। আৰু পইচা নিদিলে ঘৰ নহয় বুলি কৈছে নেকি? যদি পইচা নিদিওঁ তেতিয়াহ'লে ঘৰ নহয়, সেইকাৰণে পইচাটো দিছোঁ। আৰু আমিও বিদেশ থাকোঁ। কোনে কৈছিলে পইচা নিদিলে ঘৰ নহয়? এই আলাপদিনে। কি কৈছিলে? সি কৈছে যদি এতিয়া পইচা নিদিওঁ তেনেহ'লে ঘৰ নাহে, আগতে পইচাটো দিব লাগিব, তাৰ পাছতে সেই কামটো মই আগবঢ়াই লৈ যাম, সেইকাৰণে পইচাটো দিছোঁ। কি নাম আপোনাৰ? আমার নামটো হল জামাল হোসেন, আমার বাবার নাম হল কুসুম আলী, আমার ঘরটো হল বানিয়ারাপাড়া। এতিয়া আগতে 6 নম্বৰ খণ্ড আছিল, এতিয়া 2 নম্বৰ খণ্ড।
এতিয়া আমি বিচাৰোঁ আমাৰ কেছত গৈছোঁ, মই এজাহাৰটো দিছোঁ ছেকেণ্ড অ'চিৰ ওচৰত, মানে এতিয়া আমাৰ উচিত বিচাৰ লাগে। সেই পইচা কিয় খালে, ঘৰটো কিয় নাহিলে, আমাৰ নিচিনা কিমান লোকক ঠগাই খাইছে সেইটো নাজানো মই। আমাক যদি ঠগাইছে আৰু বেলেগকো ঠগাইছে। এবাৰো ইলেকশ্যন খেলি আছে নেকি তেওঁ? এতিয়া নমিনেশ্যন দিছেহি, ইলেকশ্যন খেলি আছে। আৰু মই হিমন্ত বিশ্ব শৰ্মাকো কৈছোঁ কি এই বিচাৰটো মোৰ উচিত বিচাৰ লাগে। আৰু আৰক্ষীক মই 54 নং বানিয়াৰাপাৰা জিবিৰ 2 নং ৱাৰ্ডৰ সদস্য পদৰ প্ৰাৰ্থী আলাউদ্দিন, তেওঁ নমিনেশ্যন ছাবমিট কৰিছে। তেওঁৰ লগত ময়ো কণ্টেষ্ট কৰিছোঁ। তেওঁৰ যিটো ভুৱা নথি পত্ৰ মোৰ সন্দেহ উপজিছে, তাৰ কাৰণে মই লিখিত এপ্লিকেশ্যন দিছোঁ। ব্লক মানে বিডিঅ'ৰ ওচৰতে দিছোঁ। মোৰ চাৰ্টিফিকেটৰ ওপৰত যিটো তাৰমানে ভুৱা নথি পত্ৰ দি নমিনেশ্যন দাখিল কৰিছে, তাৰ ওপৰত মোৰ সন্দেহ উপজিছে। সেইটো ভালকৈ ভেৰিফিকেশ্যন হ'ব লাগে, ধুনীয়াকৈ মানে তদন্তটো হ'ব লাগে, এইটোৱে মোৰ আহ্বান। আপুনি ক'ত অভিযোগ ক'ত দাখিল কৰিছে? বিডিঅ' অফিচত আলাউদ্দিনৰ বিৰুদ্ধে। তেওঁ ইয়াৰ আগত মেম্বাৰ আছিল নেকি? তেওঁ পূৰ্বৰে 6 নম্বৰ ৱাৰ্ডত মেম্বাৰ আছিল। এইবাৰ নতুনকৈ যিহেতু আপোনাৰ চৰকাৰী গাইডলাইন মতে SSLC পাছ নহ'লে যিহেতু সি নমিনেশ্যন দাখিল কৰিব নোৱাৰিব, কিন্তু সি আমাৰ গাঁৱৰে মানুহ, কিন্তু আমি জানামতে তেওঁ মেট্ৰিক পাছ কৰা নাই, ক'ৰবাৰ পৰা কি কৰিছে নাজানো। সেইটোৰ ওপৰত মই তদন্ত বিচাৰিছোঁ। মানে মই আলাউদ্দিনৰ বিৰুদ্ধে মই লিখিত কপিটো তাত দিছি আৰু বিডিঅ' ওচৰতে মই লিখিত এপ্লিকেশ্যন মই দিছোঁ। সেইটো ভালকৈ ইনভেষ্টিগেশ্যনটো হ'ব লাগে, এইটোৱে মোৰ আহ্বান। এতিয়া তেওঁৰ কাৰ্যকালত কিছু দুৰ্নীতি হোৱা বুলি আমি খবৰ পাইছোঁ। তো একচুৱেলি মই জানামতে বহুত কেলেংকাৰী তাৰ আগতেও আছে। SPও একবাৰ মাতি লৈছিল আৰু জিটকৰ বাবদে বহুত পইচা লৈছে, আৰু ঘৰ বাবদেও পইচা লৈছে, অৰুণোদয় বাবদেও পইচা লৈছে। এইটো হয়তো ৰাইজে মোৰ পৰা লোৱা নাই, কিন্তু তাৰ কেলেংকাৰী আগতেও আছে আৰু এইটো মই জানো আৰু মানে। আপোনাৰ কি নাম? মোৰ নাম চাহিদ আহমেদ। ঠিক আছে।